এই মুহূৰ্তত ৰাজ্য চৰকাৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো তিনিটাকৈ বিগ ব্ৰেকিং নিউজ। এবাৰ প্ৰত্যেকজন কৰ্মচাৰীৰ লগতে আশা অংগনবাড়ী ৰন্ধন কৰ্মীসকলৰ বাবে অত্যন্ত সুখবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ UPS সন্দৰ্ভত ৰাজ্য চৰকাৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে, য'ত ইতিমধ্যে আপোনালোকে জানে যে 1 এপ্ৰিলৰ পৰা ৰাজ্যত বলবৎ হ'ব ইউনিফাইড পেঞ্চন স্কিম। এতিয়া এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন আৰু ইয়াৰ ৰূপায়ণৰ সৈতে জড়িত বিষয়টো অধ্যয়ন কৰিবলৈ তলত উল্লেখ কৰা সদস্যসকলৰ সৈতে এখন সমিতি গঠন কৰি দিয়া হৈছে। আৰু এই সমিতিখনে পৰ্যালোচনা কৰিব UPSৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে UPSৰ বিধানসমূহ অধ্যয়ন, লগতে UPS ৰূপায়ণৰ বাবে খচৰা SOP আৰু অপাৰেশ্যন মেনুৱেল প্ৰস্তুত কৰা, 8.5% চৰকাৰী মডাছ অপাৰেণ্ডি অৱদান, UPS প্ৰণয়নৰ বাবে ছিষ্টেম ডিজাইন আৰু ৱৰ্ক ফ্ল'ৰ বাবে খচৰা প্ৰস্তুত কৰা, NPS আৰু UPSৰ সন্দৰ্ভত কম্পাছনেট ফেমিলি পেঞ্চন আঁচনি CFPত প্ৰয়োজনীয় সংশোধনীৰ খচৰা প্ৰস্তুত কৰা, সমিতিৰ সিদ্ধান্ত অনুসৰি আন যিকোনো বিষয় বিবেচনা কৰা। আৰু UPSৰ ক্ষেত্ৰত এয়া ৰাজ্য চৰকাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। এইবাৰ জনাব বিচাৰিছো ৰাজ্যৰ আশা অংগনবাড়ী আৰু ৰন্ধন কৰ্মীসকলৰ বাবে অত্যন্ত সুখবৰ আহিছে। ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা, আশা আৰু ৰন্ধন কৰ্মীসকলৰ মাননি বৃদ্ধিৰ বিষয়টো ৰাজ্য চৰকাৰে বিবেচনা কৰি আছে। অচিৰে ৰাজ্য চৰকাৰে এই বিষয়ত এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু এই সন্দৰ্ভত বিত্তমন্ত্ৰীয়ে সদৰি কৰিছে বিধানসভাত। বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ এক লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অজন্তা নেওগে লগতে জনায় যে বৰ্তমান অসমৰ বিভিন্ন প্ৰকল্পত কৰ্মৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে এক নিৰ্দিষ্ট পৰিমাণৰ মাননি লাভ কৰি আছে। সেই অনুসৰি অংগনবাড়ী কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰৰ পাৰিতোষিক হিচাপে 4,500 টকা আৰু ৰাজ্য চৰকাৰ মাননি 2,000 টকা মিলাই মুঠতে 6,500 টকা লাভ কৰি আছে। একেদৰে ক্ষুদ্ৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা 3,500 টকা, ৰাজ্য চৰকাৰৰ পৰা 1,250 টকা মিলাই 4,750 টকা লাভ কৰি আছে। একেদৰে সহায়িকাসকলে 2,250 টকাৰ লগতে ৰাজ্য চৰকাৰ মাননি 1,000 টকা মিলাই মুঠতে 3,250 টকা লাভ কৰি আছে। আৰু এইবাৰ আগন্তুক ৰাজ্য চৰকাৰ বাজেটত এইসকল অংগনবাড়ী কৰ্মী লগতে আশা ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো সন্নিৱিষ্ট থাকিব বুলি আশা কৰা হৈছে। ইপিনে NHMৰ কৰ্মীসকলৰ আন্দোলনক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উল্লেখযোগ্য যে শেহতীয়াভাৱে NHMৰ কৰ্মচাৰীসকলে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। 7ম দৰমহা আয়োগৰ অধীনৰ সকলো সুবিধা প্ৰদানৰ বাবে তেওঁলোকে দাবী কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে প্ৰতিবাদৰ কোনো কথা নাই, মাহিলী দৰমহা পাই আছে। নিযুক্তিৰ সময়ত যি কথা কোৱা হৈছে সেয়াই পালন কৰা হৈছে। আৰু চাকৰি নিয়মীয়াকৰণ 7ম দৰমহা আয়োগৰ মতে বকেয়াসহ পে স্কেলত দৰমহা প্ৰদানৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰখা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ NHMৰ কৰ্মচাৰীসকলক কোনো ধৰণৰ প্ৰতাৰণা কৰা হোৱা নাই বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই আছিল এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।